বিয়া নপতাৰ বাবে হাত ভৰি ভাঙি দিলে পেয়সীয়ে। কিয়নো পাতিব বিয়া? ঘৰতে আছে পত্নী, লগত 3 সন্তানৰ পিতৃও তেওঁ। মানুহে কি ক'ব, নাকটোকে কটা যাব। কিন্তু 3 সন্তানৰ পিতৃ হৈও এৰা নাই আন ছোৱালীৰ লগত চেনি খাবলৈ। পুনত তোমাৰ এই ছবি বুলি কোৱাৰ অভ্যাস নেৰিলে প্ৰেমিকে। মিঠা মিঠা লগনত পেয়সীৰ সৈতে আজিও কাইলৈটোত। বেচেৰাই আজিহে গম পালে যৌৱনে আমনি কৰাৰ প্ৰকৃত হোৱাত। আজি অৱস্থা এনেকুৱা হৈছে যে তেওঁ ক'বলৈ বাধ্য হৈছে, ভুলতো নাচাবা তুমি, নেমাৰিবা মিঠা হাঁহি। নহ'লে এবাৰ হাত ভৰি ভাঙি যি অৱস্থা কৰিলে আৰু ইয়াৰ পিছৰ পৰ্যায় কিমান বিপদজনক হ'ব পাৰে সেয়া ভাবিবলৈ বাধ্য হ'ল। আচলতে ঘটনাটো এনেকুৱা ধৰণৰ। 3 সন্তানৰ পিতৃ গুলশান বজৰংগী অন্য এজনী ছোৱালীৰ মিছা আশাত বন্দী কৰিছিল যুৱকজনে। প্ৰেমত অন্ধ হোৱা ছোৱালীজনীও গভীৰ বিশ্বাসেৰে আগুৱাই লৈ গৈছিল তেওঁলোকৰ সম্পৰ্ক। কিন্তু টেঙাম বজাৰত কিমান দিননো বিক্ৰী কৰিব? আৰু অৱশেষত বিয়াৰ প্ৰস্তাৱ দিয়ে ছোৱালীজনীয়ে। আৰু সেই প্ৰস্তাৱ নাকচ কৰাত 17 দিন ধৰি চিকিৎসালয়ৰ বেডত এনেদৰে দেখা গ'ল যুৱকজনক। অভিযোগ অনুসৰি ছোৱালীজনীৰো আছিল স্বামী, তথাপি তেওঁলোকৰ সম্পৰ্ক আছিল দীৰ্ঘদিনীয়া। এই ঘটনাটো হাৰিয়ানাৰ ফৰিদাবাদৰ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম ফাষ্ট।